দেখিছ কলজোপা খাই শেষ কৰিলে গিলটি এডাল আনিবলৈ কৈ কৈ ল'ৰাটোক গিলটিডাল চিগা এই মই আপোনাক কথা এটা ক'বলৈহে আহিছিলোঁ। কি কথা কোৱা কৈ থাকা। এই বিহু পালেহি নহয়। সেইটো জানো মই কোৱা। মই ভাবিছিলোঁ এই মাহঁতৰ ঘৰৰ পৰা আহোঁগৈ বুলি। কি কথা? মাহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলোঁ। মা ঘৰলৈ যোৱা? কি কাৰণে? আজি 2-3 মাহৰ আগত গৈ আহিছিলাহে, আকৌ এতিয়া যাব হ'লেই। কেলে বিয়া হৈছিলা? যদি ঘৰত থাকিবলৈ মন নাযায়, মা ঘৰতে যদি থাকিবলৈ মন যায়, তেতিয়াহ'লে মা ঘৰতে নাথাকিলা কেলে বিয়া হৈছিলা? খালি 2 দিন পিছে পিছে মা ঘৰলৈ, 2 দিন পিছে পিছে মা ঘৰলৈ, এনেকে ঘৰখনৰ পৰা গৈ থাকে নেকি মানুহ? এই বিহু এটা আহিছে, কোনে কাম কৰিব? ইমান কাম আছে, কোনে কৰিব? কোনে কৰিব? নহয় মা, এদিনৰ কাৰণে যাম বুলি ভাবিছিলোঁ। নহ'ব, নোৱাৰিবা, বহুত কাম আছে। কাপোৰ ধোৱা, জলপানৰ কাম আছে, এই লাৰু চাৰু বনাব লাগিব, কাপোৰ ধুব লাগিব, ঘৰ কোবাব লাগিব। মই ইমানখিনি চম্ভালিব নোৱাৰোঁ। কান্দি কাটি নেদেখুৱাবা, ভাল নালাগে এইবিলাক কান্দি কাটি। ঘৰৰ অমংগল নানিবা। মা, মই এখেতকো সুধিছিলোঁ, এখেতে কৈছে যোৱা বুলি কৈছে। কি কৈছা? এখেতক সুধি পেলাই মোৰ ওচৰলৈ আহিছা? আজৰিতে তুমি তাৰ ল'ৰাটোৰ পৰা পাৰ্মিশ্যন লৈ মোক এনে কথাটো শুনাবলৈ আহিছা? মই এইখন ঘৰৰ একো নহয়। প্ৰথমতে ভুলাই চকা তাৰ পৰা চব পাৰ্মিশ্যন লৈ লৈছা। পাৰ্মিশ্যন লৈ এতিয়া মোৰ ওচৰত আহিবলৈ আহিছা? কেলে আহিছিলা? মনে গুচি নগলা কেলে? তুমি যদি সুধিলাই, ল'ৰাটোক যদি সুধিলাই, কান্দি কান্দি নাটক কৰিবলৈ আহিছে। এতিয়া কান্দি কান্দি আকৌ ল'ৰাটোকো ফুচুলাই ক'বগে আৰু মায়ে এনেকে কৈছে তেনেকে কৈছে। ঘৰ বুলি আছো কামো নাই, ঘৰখনৰ কেনেকে উন্নতি হ'ব সেইটো কথা নাই। 2 দিন পিছে পিছে এহুৰা বজাৰ লৈ পেলাই যাব মাকক ঘূৰাবলৈ, মাকক খুৱাবলৈ। নোৱাৰিবা, একদম যাব নোৱাৰিবা। বিহুৰ পিছত যাব পাৰিবা। মই বেছি দিন নকৰোঁ মা, এদিনৰ কাৰণে যাওঁ আৰু পিছদিনাখনে গুচি আহিম। এইবিলাক কথা নকবা। বিহু এটা আহি আছে, বিহুৰ পিছত এই কাম বন কৰি বিহুৰ পিছতহে যাব পাৰিবা। মোৰ শেষ, গম পাইছা? ঘৰৰ কাম শেষ কৰি মেলি বিহুৰ পিছত যাবা। মা ঘৰলৈ যোৱা, ক'বালৈ যোৱা, এইবিলাক এতিয়া মোক শুনাই লাভ নাই। যাব পাৰা এতিয়া। হ'ব দিয়ক। 2 দিন পিছে পিছে ল'ৰাটোক ফুচুলাই এসোপামান বজাৰ কৰি পেলাই ফোনততো দিবই কিবা কিবি, ফোন পে' চোন পে' কৰি পেলাই। আকৌ এতিয়া এসোৰা বজাৰ লৈ পেলাই ল'ৰাটোক ফুচুলাই খাবলৈ আহিছে। হয় ছাৰ, ঠিক আছে, মই আপোনাক কাইলৈ ৰিজাল্টটো দিব পাৰিম। হয় ঠিক আছে, হ'ব দিয়ক। হ'ব ছাৰ, হয় হ'ব। হয় ছাৰ, মই অলপ পিছত আপোনাক কথা পাতি আছোঁ। হয়, অলপ পিছত কৰি আছোঁ। কি হ'ল? মায়ে মোক যাব নিদিলে, ঘৰলৈ যাব নিদিয়ে। সেইটো কাৰণে তুমি ইমান কান্দিব লাগেনে? কি কৈছে মায়ে? মায়ে কৈছে কি যাব নালাগে, সিদিনাখন গৈ আহিছিলা, এতিয়া আকৌ কেলৈ যাবলৈ ওলাইছা? সেইটো কথা। আচলতে চোৱা, মায়ে যদি যাবলৈ নিদিয়ে আচলতে নোযোৱাই ভাল। কাৰণ দেখিছে যে আমাৰ গোটেই ঘৰখন একেবাৰে ঘৰৰ পৰা আদি কৰি তোমাৰ কেৰ্কেটুৱা খেদা, বান্দৰ খেদা, তাৰপিছত তোমাৰ গোটেই ঘৰখন চম্ভালি থকা, ইমানখিনি কাম কাজ কৰি আছে, হয়নে বাৰু? যদি মায়ে বেয়া পায় তেতিয়াহ'লে বেয়া পোৱা কামটো কৰিব নালাগে দিয়া। হ'ব দিয়া, বিহুৰ পিছত আমি 2টা একেলগে যাম নহ'লে। এনেকে হ'লে মই থাকিব নোৱাৰো, কিন্তু মই নোৱাৰো থাকিব। মই সঁচাকে কৈছো, মই নোৱাৰো থাকিব। আপুনি কি মা হৈ পেলাই আশা ক'ব নোৱাৰে নেকি? আজি মোৰ মাৰ যদি বেমাৰ, মই যদি যাব নোৱাৰো, বেমাৰ সময়ত কি হয় ছোৱালী মই? হয় তুমি আচলতে মাৰ বেমাৰ পৰা কেতিয়াবা পৰা হয়তো তুমি সিদিনা খবৰ লৈ আহিছা। কিন্তু এটা কথা, আমি যাম দিয়া। বিহুটো আৰু কেইদিন আছে? বিহুটো যোৱাৰ পিছত তুমিয়ে মই 2জন যাম, গৈ পেলাই আমি খবৰটো লৈ আহিম। যদি দৰকাৰ হয় মাক আমি লৈ আহিম, আহি পেলাই টাউনতে আমি ডাক্তৰ এজনক দেখুৱাম। হ'ব? এতিয়া মায়ে বিচাৰিছে মোক, মই যদি একণ সময়ত যাব নোৱাৰো, মই পিছত গৈ পেলাই কি কৰিম কওকচোন? আপুনি মাক অকণ বুজাব নোৱাৰে? ঠিক আছে, মই মাক বাৰু এবাৰ ক'ম। প্ৰতিটো কথা আপুনি মা মতে চলিব নেকি? হয় শুনা, মায়ে খুব এটা ভুল ডিচিশ্যন নলয় এই বিহু সময়টোত। কাৰণ বিহুৰ আগে আগে ঘৰখনত বহুত কাম কাজ ওলায়। ঠিক আছে দিয়া, মই মাক জনাম বাৰু দিয়া। মাক এবাৰ মই সুধিম। ব'লাচোন মাৰ ওচৰত আহোঁ। ব'লা। হেৰি, আপুনি যে ইয়াত থমথম মদন গোপাল হৈ বহি আছে, এই বোৱাৰীয়ে কেইজনী কি বোৱাৰীয়েক চাই আনিছে? এতিয়া সেই কেইদিনমানৰ আগত ঘৰৰ পৰা আহিছেহে, তাইক আকৌ ঘৰলৈ যাবলৈ লাগে, গম পাইছে? তাতেনো কি হ'ল? বোৱাৰী যদি ঘৰলৈ যাম বুলি ভাবিছে যাওক, মাকৰ বোলে অসুখ, অকণমান খবৰ খাতি লৈ আহকগে। যিহেতু বোৱাৰীজনীৰ দেউতাকো নাই, গতিকে অকলশৰীয়া মাক আৰু ভায়েকটো থাকে দূৰৈত, গতিকে খবৰ এটা লৈ অহাটো জীয়েৰ হিচাপে তাইৰ কৰ্তব্য নহয় জানো? কোৱাচোন তুমি। সেইবুলি আৰু এনেকে কিবা এটা হ'ব, অকণমান দিনে পিছল এটা খাব, গোসাঁই ঠাইৰ আগত ধূপ এডাল ঘূৰাব, তেতিয়াও জীয়েকলে ফোন কৰিব, আহচোন গোসাঁই ঠাইৰ আগত প্ৰসাদ কেইটামান দিছোঁ, তেতিয়াও যাব। অকণমান যদি পিছল খাই কলপাতটোতে অকণমান পৰিলে একেবাৰে ভৰিহে ভাগিলে একেবাৰে গোটেইজনী। ফোনে একেবাৰে জীয়েকক তেনে হাৰাশাস্তি কৰি দিয়ে, ফোন কৰি কেতিয়া যাব। হেৰা, তুমি একেবাৰে এক্টিঙত লাগি গ'লা। এজনী ছোৱালী আগলে পিছলে নাই,
গতিকে তাইলৈ ফোন নকৰি কালে কৰিব তাই এপাক ৰ'ব কি আপুনি এজনী ছোৱালী দুজনী ছোৱালী কথা ক'ব লৈছে এজনীও যি ছোৱালী দুজনী ছোৱালী চাৰিজনী ছোৱালী 10জনীও ছোৱালী তেনেকে কথা নক'ব তেনেকে তেতিয়াহ'লে কিয় বিয়া দিছিলে ঘৰতে ৰাখিব লাগিছিলে এজনী ছোৱালী ঘৰতে ৰাখিব লাগিছিলে সজাই পঢ়াই একেবাৰে পুতলাটো কৰি পেলাই কিয় লোকৰ ঘৰলৈ বিয়া দিছে আহিছে ঘৰখনলৈ ঘৰখন বুলি আছো কামো কৰি খাব লাগিব ইমানখন ঘৰ ইমানখিনি কাম ৰাতিপুৱাৰ পৰা মই একে সন্ধিয়ালৈকে 1 ছেকেণ্ড ৰ'বলৈ নাপাওঁ সেই দেখিছে নহয় বান্দৰৰ পৰা এটা বস্তু নাথাকে কেকেটৰ পৰা এটা তামোল নাথাকে মই বাহিৰে ভিতৰে ইমানখিনি ঘূৰি ফুৰো অতখিনি কাম কৰোঁ এই বোৱাৰী তাইনো কি কাম কৰে হ'ব ৰ'বাচোন তুমি বহুত বেছি কৈছা বোৱাৰীজনী কি কাম নকৰে তোমাতকৈ দেখোন তাই সোনকালে উঠি বাঢ়ি চোতাল খালে এতিয়া বোৱাৰীয়ে কয় বাঢ়ি চোতালখন চকুত পৰিছে মই যে আজি অত বছৰ সংসাৰে যে বাঢ়ি চোতাল সাজিলো এই ঘৰৰ যে একেবাৰে হেৰিয়া তলৰ পৰা ওপৰলৈকে গোটেই কাপোৰে কানিয়ে ধুই একে ঘৰ যে চাফা কৰি যে সেইখিনি কৰোঁ সেইখিনি চকুত নালাগিলে এতিয়া বোৱাৰীয়েকৰ কামখিনি চকুত লাগিছে হ'ব তোমাক আৰু বুজাব নোৱাৰি তোমাক এই 35টা বছৰ মই বুজি পালো তোমাক আৰু বুজাব নোৱাৰে যি কৰা কৰি থাকা যোৱা কৰি থাকা 35টা বছৰ বুজাব নোৱাৰে আপুনি কোনোবা এটা কাম কৰি পাইছে কিবা পানী এগিলাচ লৈ খাই পাইছে কিবা ভাতকেইটা বাঢ়ি খাবলৈ কাৰণে খাই পাইছে এইবিলাক কথা ক'বলৈ আহিছে বোৱাৰী ফালে মাত পাতিছে আঁতৰি যোৱা সত্য কথাটো ক'লে লাজ পাই যায় ন ঠিক আছে মুখ খাম কোন বিধাতাই যে এইগৰাকীক কুসং কৰিলো ভগৱান তুমি ইমান চিন্তা কৰি নাথাকিবা হেৰিয়া মই মাত বুজাম দিয়াচোন বাৰু যি পাৰো হ'ব দিয়া কিবা এটা কম্প্ৰমাইজ কৰি কিবা এটা কৰিব লাগিব ন ফোন এটা আহিছে কোনে কৈছে বাইদেউ ফোন কৰিছে আমাৰ বাইদেউ কোৱাচোন হেল্ল' বাইদেউ ভাল আপোনাৰ আপুনি আহিবলৈ বিচাৰিছে এই বিহু আগতে আহিব মই দিয়াচোন বাইদেউ ভালে আছ হয় দিয়া আছো ভিনদেউ কেনেকুৱা ঘৰত আছেনে নাই ন সিহঁতোতে তই আহিবি কেতিয়া কথা পাতো বাইদেউ আপুনি আহিবলৈ বিচাৰিছে নাই নালাগে আহিব বিহু পালেহি নহয় ঘৰত বহুত কাম আছে আপুনি ঘৰতে থাকক ইয়াত মই আছো নহয় মই কৰিম নালাগে দিয়ক আহিব কিনো কৰিব আহি পেলাই ইমান বিহুত কাম মানে নহয় ঠিক আছে দিয়ক হ'ব দিয়ক ৰাখিছোঁ দিয়ক ৰ'বাচোন তুমি যে ফোনটো কাটি দিলা মই কথা নপতাকে বায়ে ফোন কৰিছিলে বায়ে কৈছে আহিম বুলি সেইটো কাৰণে মই কৈছোঁ নালাগে ঘৰত বিহুত কিমান কাম আছে তুমি হাক দিবলৈ কোন তুমি কিয় হাক দিলা মোৰ ছোৱালী মোৰ ঘৰলৈ আহিব তুমি কিয় হাক দিলা কি কাৰণে হাক দিলা ছোৱালী যদি বিহু বুলি বিহু আগত নাহিব মাকৰ ঘৰলৈ মোকোতো আপুনি যাবলৈ হাক দিছিলে মোৰ মা ঘৰলৈ সেইকাৰণে তুমি সেইটো প্ৰতিশোধ লৈছা প্ৰতিশোধ নহয় মোৰ মাজনী বেমাৰ চাবলৈ বিচাৰিছিলে মোক এবাৰ আপুনি মোক যাবলৈ নিদিলে মোক কৈছে বিহুত ইমান ঘৰত কাম আছে মই যদি যাওঁ তেতিয়া ঘৰৰ কাম কোনে কৰিব এতিয়া যদি বাও যদি তেনেকৈ এখন ঘৰলৈ আহে তাত কোনে কামবিলাক কৰিব কওকচোন সেইকাৰণে তুমি হাক দিছা ৰ'বা বোৱাৰীয়ে ঠিকেই কৈছে ৰ'বা বোৱাৰীয়ে যিখিনি কথা কৈছে ঠিকেই কৈছা তুমি কিয় মানা কৰিছিলা বোৱাৰীয়ে মাকে যেতিয়া মাতিছিল তুমিতো হাক দিছিলা নোৱাৰিবা ঘৰৰ কাম আছে বিহু কাপোৰ কানি ধুব লাগে কিবা কৰিব লাগে তাই মাত্ৰ এবেলাৰ কাৰণে তোমাৰ পৰা ছুটি বিচাৰিছিলে তুমি কি কৰিলা যাবলৈ তাইক নিদিলা একমাত্ৰ ছোৱালী হিচাপে তাই এতিয়া আমাৰ ছোৱালীজনী আহিব বিচাৰে তাই ভালেই কৰিছে খুব ভাল কৰিছে একদম মই খুব ভাল পাইছোঁ তাই কিয় আহিব লাগে এতিয়া মনটো তোমাৰ কেনেকুৱা লাগিছে নিজৰ ছোৱালীজনী আহিব লাগে কিন্তু তাই যাব নালাগে এইবিলাক কথা এইবিলাক বিচাৰ এইবিলাকে বিচাৰ নেকি হ'ব দিয়া নহয় শুন তয়ো শুন সকলোবোৰ কথা মাৰ কথা নুশুনিবি সকলো কথা যদি মাৰ শুন এই পৰিয়াল হৈ নাথাকে সংসাৰ হৈ নাথাকে গম পাইছনে নাই তাইৰো দুখ মৰণ বুজিব লাগিব তাইৰো কোনোবা মাক আছে কোনোবা ভায়েক আছে কোনোবা বাপেক আছে খুৰাক আছে যাব লাগিব বিহুটো হ'ল বুলি মাকৰ অসুখ তাই কিয় যাব নালাগিব আপুনি যিখিনি মোক কৈছে মই সেইখিনিকে কৈছোঁ আপোনাৰ যেনেকুৱা ছোৱালী হয় মোৰো মায়ে তেনেকুৱাই মোক বিচাৰে আপুনি মোক নিজৰ ছোৱালী বুলি ভাবকচোন তেতিয়া এইবিলাক ভেদভাৱ একো নাথাকে কিয় মুখখন দেখোন বেকাই দিছে কিয় বোৱাৰীজনীক ছোৱালী বুলি ভাবিব নোৱাৰা নিজৰ ছোৱালীজনী যেতিয়া আহিব তেতিয়া হুলস্থুল চিঞৰ বাখৰ কিয় আহিবলৈ নিদিলি কিয় তাই মোৰ ঘৰলৈ আহিব নোৱাৰিব এতিয়া কেনেকুৱা লাগিছে তোমাৰ কেনেকুৱা লাগিছে
মুখখন বেকা হৈ গ'ল দেখোন একেবাৰে হা বোলে ইয়াকে কয় খেনুক দেখি ৰাণে বাঢ়ে খেনুক দেখি বোলে দুৱাৰ ডাং বান্ধে তোমাৰ স্বভাৱ তেনেকুৱা গতিকে মা হ'লে মাৰ কাম কৰিব লাগিব গম পাইছানে বুজিব লাগিব দুখ মৰম বুজিব লাগিব তেতিয়া এখন সংসাৰ চলিব তেতিয়া এখন গৃহস্থী চলিব আৰু তোমাৰ যি মতলবী নহয় সেই মতলবীত ঘৰ থানবান হৈ যাব কথাটো মনত ৰাখিবা